বোৱাৰী আজিকালি যি মানুহ ইমান ধনী হৈছে, ইমান টকা পইচা আছে, ইমান ডাঙৰ ডাঙৰ বিল্ডিঙো বনাব ধৰিছে। আৰু আমি আমাৰ ল'ৰাটো চাকৰি কৰিব লাগি যাই কেনে তাকো আমি এটা ঘৰো এটা বনাব লাগি পাৰা নাই। যিহেতু বনাইছে চৰকাৰী ঘৰটোহে পাইছিলো আমি, তাকো আমিতো ৰহৰ তলতহে দেখোন কৰি আছো। এটা ব্যৱস্থা এটা কৰিব লাগিছিল, নহ'লে আমি ৰহৰ তলতে চিৰজীৱন ৰহৰ তলতে পৰি কেনে যাব লগা হৈছে। এনে এটা কথা শুনছো নহয় মই, মানি প্লেন বুলি চুৰ কৰি আনিলে বোলে আমি ধনী হৈ যাম। হয় নেকি? ক'ত পাবি? এই আমাৰ যি ঘৰৰ ওচৰত হাত ভাঙা বুঢ়ীটো যি আছে, সিহঁতৰ ঘৰত আছে। পিছলে যোৱা এতিয়াই যাম। গম পালি বাপেকে তাতে কিজানি বহাই বহাই মাৰিব আৰু গছত বান্ধি থৈ দিব। বুঢ়ী মানুহ দৌৰবা চৰবা নৰুৱে। আপুনি এনে বুঢ়ী হৈছে, এটা যদি কোবাল মাৰে আপোনাৰ হাতটি ভাগি যাব। মা বলক বলক আমি যাওঁ আগতে। মনে 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 আছে দেখোন, বল আমি লৈ আহো যাই কিনে। দিব মই এনে খাই বুঢ়া মানুহটো মই এনে খাই বাচিবা। আনবাই নাপালো, এতিয়া আমি ভিক্ষাৰীয়ে হৈ থাকিম। কি কৰো এতিয়া? বোৱাৰী সেইটোৱেতো এতিয়া হৈছে আমাক সাজি পাল কিবাকে ভাই ঘৰলৈ ভাই খেদি নাহিও হলে বোৱাৰী। মোকতো ভয় লাগিছে। ভাই মোক ভয় হেৰি কৰিছিলি কৈছিলি ভাই সেইৰা কথাটো